অহা 12 আগষ্টৰ পৰা আচলতে আমাৰ SRDৰ দৰমহা সংক্ৰান্তীয় যিটো বিষয় এই বিষয়ক লৈ এটা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ঘোষণা কৰা আছিল। পূৰ্বতে আমি যে প্ৰাথমিক শিক্ষা সঞ্চালকক কথাটো অৱগত কৰিছিলোঁ যদিও যোৱাকালি আমি আকৌ 11 তাৰিখে আমি 10 তাৰিখে আমি পুনৰবাৰ তেখেতক অৱগত কৰিছিলোঁ আৰু এই অৱগতকৰণৰ চিঠিখন পোৱাৰ পিছতে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ৰ পৰা হোৱা যোগাযোগৰ ভিত্তিত আমাক শিক্ষা সঞ্চালক আৰু শিক্ষা সচিবৰ কাৰ্যালয়ৰ পৰা আলোচনাৰ বাবে নিমন্ত্ৰণ কৰে আৰু যেহেতু আলোচনালৈকে নিমন্ত্ৰণ কৰিছে আমি আলোচনাত গৈ উপস্থিত হৈছিলোঁ আৰু আলোচনাত উপস্থিত হোৱাৰ পিছত আমি যেটো মূল বিষয় যে আমি SNA স্পৰ্টছ যেটো মডিউল আছে এই মডিউলৰ পৰা আমাক SRDৰ শিক্ষকসকলক দৰমহা দিব নালাগে আমি নলওঁ বুলি যেটো কোৱা বিষয় এই বিষয়টোৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী মহোদয়ে ক'লে যে আমি এই SRDৰ শিক্ষকসকলক এই মডিউলৰ পৰা সম্পূৰ্ণৰূপে দূৰত ৰাখিম আৰু তেওঁলোকৰ দৰমহা আগতে যেনেকৈ আছিল সেই ধৰণে আমি দিয়াম। আমি এই লগতে এই কথাটোও ক'লোঁ যে ইতিমধ্যে আজি যেটো দৰমহা সোমাল এই দৰমহাটোৱে আমাক নিশ্চিতভাৱে বিসংগতি কৰিব শিক্ষকসকলক অসুবিধা পেলাব গতিকে এই বিষয়ত যিখিনি ক্লিয়াৰিফিকেশ্যন লাগে এই গোটেইখিনি ক্লিয়াৰিফিকেশ্যন মন্ত্ৰী মহোদয়ে বিষয়াসকলক দিবৰ কাৰণে ইতিমধ্যে দায়িত্ব প্ৰদান কৰিছে। ইনক্ৰিমেণ্ট কেনেধৰণে আপগ্ৰেড হ'ব কি হ'ব আৰু এটা কথা স্পষ্ট কৰি দিছে যে কোনো কাৰণতে SRDৰ শিক্ষকসকলক ঠিকাভিত্তিক শিক্ষকলৈ ৰূপান্তৰ হোৱা বুলি আমাৰ যেটো শংকা এই শংকা কোনো কাৰণতে হ'ব নালাগে বুলি তেখেতে স্পষ্ট কৰিছে আৰু এইটো SNA স্পৰ্টছ ছিষ্টেমৰ পৰা তেখেতসকলক অন্তৰ্ভুক্ত কৰা নহয় বুলি আমাক আশ্বস্ত কৰিবলৈ তেখেতে বক্তব্য প্ৰদান কৰিছে। আমি মন্ত্ৰী মহোদয়ৰ কেৱল বন্ধ কথাৰ বক্তব্যতে আশ্বস্ত হ'ব খোজা নাই যিহেতু এগৰাকী মন্ত্ৰী আৰু তেখেতে আমাৰ লগত আলোচনাৰ পূৰ্বেই সংবাদ মাধ্যমযোগে অসমৰ ৰাইজৰ আগত এই কথাখিনি বক্তব্য প্ৰদান কৰিছে। আমি আশা কৰিছোঁ তেখেতে যিখিনি বক্তব্য ভিতৰে বাহিৰে দিছে সেই বক্তব্যখিনিৰ প্ৰতিফলন নিশ্চিতভাৱে তেখেতে কৰিব আৰু আমাৰ আন্দোলনৰ কাৰ্যসূচী সন্দৰ্ভত আমি তেখেতক অৱগত কৰিছোঁ যে আমি যিহেতু এটা সাংগঠনিকভাৱে এই বিষয়টো ঘোষণা হৈছে গতিকে আমি ইয়াৰ পৰা গৈ আমাৰ সদস্যসকলক এই বিষয়ে অৱগত কৰি সদস্যসকলৰ মতামতৰ ভিত্তিত আমি সিদ্ধান্ত গ্ৰহণ কৰিম আৰু আপোনালোকৰ জৰিয়তে আমি সকলো শিক্ষক শিক্ষয়িত্ৰী তথা অসমৰ ৰাইজক আমি অৱগত কৰিম। কিন্তু আমি সেই কথাখিনি আমি ইতিমধ্যে আপোনালোকৰ জৰিয়তে কৈছোঁৱেই যে মিছন সঞ্চালকৰ মানে খণ্ড প্ৰাথমিক শিক্ষা বিষয়ৰ পৰিৱৰ্তে খণ্ড মিছন সমন্বয়কৰ জৰিয়তে বিল প্ৰেৰণৰ কাম কৰিছিল আৰু আজি কিন্তু এই গোটেই কথাটো চিনাৰিও সলনি হৈছে। ইতিমধ্যে সকলো খণ্ড মিছন সমন্বয়কৰ যেটো DDOৰ কোড সেই কোডটো আকৌ খণ্ড প্ৰাথমিক শিক্ষা বিষয়ালৈকে পৰিৱৰ্তন ইতিমধ্যে হৈছে আৰু এই পৰিৱৰ্তন হোৱা কথাটোৱে আচলতে আমাক আশ্বস্ত কৰিবলৈ আমি কিছু আশ্বস্ত হ'ব পাৰিছোঁ যে যিহেতু খণ্ড মিছন সমন্বয়কজন পুনৰাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়ালৈকে আহিছে তেতিয়াহ'লে আমি এই কথাটো মন্ত্ৰী মহোদয়ে ৰাজহুৱা ঘোষণাটোক বা আমাক বন্ধ কথাত কোৱা কথাটোৰ এটা আমি কাৰ্যকৰী ব্যৱস্থাৰ পিনে যোৱা বুলি আমি এটা কথা অনুভৱ এটা কৰিছোঁ কাৰণ ইতিমধ্যে খণ্ড মিছন সমন্বয়কৰ পৰিৱৰ্তে DDOগৰাকী খণ্ড প্ৰাথমিক শিক্ষা বিষয়ালৈকে ৰূপান্তৰ হৈছে। বাকী কথাখিনি আমি আমাৰ সভাত আলোচনা কৰি আপোনালোকক অৱগত কৰিম। নিশ্চিতভাৱে আমি আটাইখিনি প্ৰশ্ন সুধিছোঁ আৰু ইয়াৰ কাৰণে যিখিনি ব্যৱস্থাপনা ল'বলগীয়া আছে এইখিনি সঞ্চালক মহোদয়ক মন্ত্ৰী মহোদয়ে দায়িত্ব দিছে। ইয়াৰ বাবে সকলো নিৰ্দেশনা প্ৰকাশ কৰি কেনেধৰণে কৰিব লাগিব এই গোটেই কথাখিনি অৱগত কৰাব। নিশ্চিতভাৱে আমাৰ এই কথাটো আমি তেতিয়া যেনেকৈ কৈছোঁ আজিও একেই স্থিতি আমাক অনিয়মৰ ধন নালাগে। ৰাজ্য চৰকাৰে ধন কেনেকৈ আনে ক'ৰ পৰা আনে সেইটো ৰাজ্য চৰকাৰৰ ইণ্টাৰনেল বিষয় তাত আমাৰ হস্তক্ষেপ কৰিবলগীয়া নাই। কেৱল আমাক যেতিয়া আঁচনিভুক্ত কৰিব তেতিয়া তাৰমানে আমাৰ বিষয়টো আমাৰ সম্পৰ্কিত হৈ পৰে আৰু সেইকাৰণে আমি প্ৰতিবাদ কৰিছোঁ। এতিয়া মন্ত্ৰী মহোদয়ে কৈছে যে আপোনালোকক ইয়াৰ পৰা আমি দূৰলৈকে লৈ আহিম নিশ্চিতভাৱে কিবা বেলেগ ব্যৱস্থাপনা কৰিব আৰু এই বেলেগ ব্যৱস্থাপনাটো কি হ'ব তাক আমি নিশ্চিতভাৱে মন্ত্ৰী মহোদয়ে যিহেতু কৈছে যে আমাক 2-4 দিনৰ সময় আমাক এটা লাগিব নিশ্চিতভাৱে এটা প্ৰচেছৰ পৰা আন এটা প্ৰচেছ কৰোঁতে এই কথাখিনি আমি কেনেধৰণে গ্ৰহণ কৰোঁ আমি সভাত যোগে আলোচনা কৰোঁ। ইতিমধ্যে দিয়া হৈছে ইতিমধ্যে আমি সকলো খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক আমি অভিযোগ দিছোঁ। আমি বেছিভাগ ঠাইতে স্থানীয় আৰক্ষী থানাত আমি এই বিষয়টো অৱগত কৰি থৈছোঁ যাতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল কোনো কাৰণতে বিপদত পৰিবলগীয়া নহয় আৰু যদি কেতিয়াবা কিবা কাৰণত বিপদতো পৰে আমি আমাৰ এই যে অভিযোগ দিছোঁ এইখিনি আমি দেখুৱাব পৰাকৈ আমি ৰেকৰ্ড আমি সংৰক্ষণ কৰিছোঁ।